আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো হ'লে সদায় নিচিনাকৈ জুই ৰাতিপুৱা বাজিছে 5:15 মান উঠিছোঁ 5:45 উঠি মেলি গোটেই কামখিনি চিষ্টেম ক্লিয়াৰ কৰি পেলাই অকণমান য়োগা কৰিলোঁ একদম টিকুটমান তাৰপিছত এতিয়া ওলাই আহিছোঁ আজিৰ দিনটো আমাৰ কাৰণে খুবেই খাস হয় একদম বহুত বেছি খাস হয় তিনিটা বস্তু আজি একেলগে ঘটিব প্ৰথমটো হৈছে আজি য়োগা ডে ইণ্টাৰনেশ্যনেল য়োগা ডে তাৰপিছত সৰু লোকৰ বেটি লম্বা লম্বা চুলৰ দৰে আজিৰ দিনটো বছৰটোৰ চবচে লম্বা দিন আৰু তৃতীয়টো হৈছে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ তাকো পূৰ্ণগ্ৰাস এটা কথা মনত পৰিলে একদম টিকলি থাকোঁতে আমাক কেনেদৰে বুজোৱা হৈছিল যে ৰাহু বা কেতুৱে সূৰ্যটো গোটেইটো খাই দিয়ে তেতিয়া ক'লা হৈ যায় শুনছা না তই ৰাহুৱে খাই দিয়ে বুলি পাটনা আছে লগত তো এতিয়া কথাটো হ'ল ৰাহুৱেটো খাই নিদিয়ে সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰটো আহি যায় আৰু তেতিয়াই ক'লা হৈ পৰে আৰু আজি ৰিং ফায়াৰৰ সৃষ্টি হ'ব মানে সূৰ্যটোৰ চাৰিওপিনে লাইট 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 এনেকৈ শ্বাইনিং হৈ যাব আৰু আমি সূৰ্যগ্ৰহণ চাব নাপায় খুব ক্ষতিকৰ চকুৰ কাৰণে স্কিনৰ কাৰণে তাৰপিছত যোনবিলাক নিয়ম নীতি মানি চলিব লাগে সূৰ্যগ্ৰহণৰ সময়ত সেইবিলাকতো চবেই জানেই তো মই ইমান পণ্ডিতালি কৰি আকৌ ক'ব নাযাওঁ আপোনালোকে বৰ খাব গোটেই 3 ঘণ্টাৰ বেছি নেকি সূৰ্যগ্ৰহণ ইমান টাইমচোন পাগল হৈ যাম ভোকত যিয়ে নহওক মেনেজ হৈ যাব পানী আৰু গাখীৰ বোলে তুলসী পাত দি খাব পাৰি তেনেহ'লে খাই দিম ন এতিয়া কৈছোঁ য়োগা ডে 2015 পৰা ষ্টাৰ্ট হৈছে মানুহবিলাকে গোটেই ধুনীয়া চেলিব্ৰেট কৰি আছে তো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰথমতে একদম পোনপ্ৰথমে ইনগ্ৰেট কৰিছে গোটেই চিষ্টেমটো ইফালে জানানে আজি যে বস্তুটো চবচে লম্বা দিন বা চবেই জানে বহুত খাস হয় 3টা বস্তু একেলগে আজি গোটেই দিনটোত সেইকাৰণে এনজয় কৰক আমাক 2020 বহুত দুখ কষ্ট দিলে টিল টুডে সেইকাৰণে আজিৰ দিনটো এনজয় কৰক চবে মোৰ দৰে আৰু মই যে স্কিপিং কৰিলোঁ ৰছীৰে জঁপিয়ালোঁ এইটোতো য়োগাৰ ভিতৰতে পৰে নে এক্সাৰচাইজৰ ভিতৰতে পৰে তো যিকোনো কিবা এটা কৰিলে হ'ল মুঠতে আপুনি ফিট থাকিলে হ'ল সুস্বাস্থ্যৰ গৰাকী হৈ থাকিলে হ'ল বেমাৰ পাতি নহ'লেই হ'ল মই যেতিয়া উঠিছোঁ 5:45 মানত মানে আকাশখন কিবা অলপ মানে সূৰ্যটো যেন ওলাব তাৰপিছত কিবা অলপ বগা বগা মেঘ টাইপত এনেকৈ ওলাইছিল ৰঙা ৰঙা হৈছিল যোনে যোনে ৰাতিপুৱা উঠিছে তেওঁলোকে গম পাব কিন্তু এতিয়া চাইছোঁ নাই গোটেই ধৰতৰীয়া গোটেই কুঁৱলী হৈ গৈছে চাওক না গোটেই কুঁৱলী একো মনিব নোৱাৰি আজি কিবা এটা হ'ব সাংঘাতিক কিবা এটা হ'ব তো ভালকৈ থাকিব সাৱধানে থাকিব মই এতিয়া ব্লগ নহয় আচলতে শ্বৰ্ট ভিডিঅ' হ'ব এইটো মই বনাই মেলি এতিয়াই দিম অলপ পিছত বেছি দীঘলীয়া নকৰিম একদম শ্বৰ্ট কৰিম যাতে আপোনালোকে 9-10টা মানৰ ভিতৰত পাই যায় এইটো মোৰ কাৰণে এটা চেলেঞ্জ মই নিজে লৈছোঁ নাজানো হ'বনে নাই ছাকচেছ হ'ব পাম নে নাই মাজতে 2 দিন গেপ গ'ল ব্লগ দিব পৰা নাই সেইকাৰণে বেলেঞ্চটো মেইনটেইন কৰিবৰ কাৰণে আজি টিকুটমান ভিডিঅ'টো দিলোঁ ব্লগ মই দিম একদম চেষ্টা কৰিম যাতে কাইলৈ দিব পাৰোঁ আৰু আমাৰ সূৰ্য বাবা ওলাইছে এতিয়া মই যেতিয়া উঠিছিলোঁ তেতিয়াও দেখা নাছিলোঁ এতিয়া ওলাইছে আৰু আকাশখনো ফৰকাল হৈ আছে নাজানো আজি কি আৰু আজুবা ঘটনা দেখুৱাই গোটেই পৃথিৱীখনে আমাক তো ৱেইট কৰি থাকিব আৰু মোৰ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব তো বাই বাই বুম 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 বুম